হোষ্টেল লাগে বুলি মোক আপত্তি কৰিছিল। আগতে ইয়াত এলটমেণ্ট পাইছে 4 বিঘা, কিন্তু 2 বিঘাটো আকৌ ড্ৰাইভাৰ সংঘ বুলি এইটো গাড়ী লৈ গৈছে, 2 বিঘা আহিছে। এতিয়া তেখেতসকলৰ আমাক ডিমাণ্ড কৰিছে ইয়াত বাথৰুম আৰু গেট আৰু হোষ্টেল আৰু কিটচেন সেইটো লাগে বুলি কৈছে। মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা মই ইয়াত আঁচনিটো দিয়া হৈছে, স্কিমটো দিয়া হৈছে, আৰু হোষ্টেলটো সম্পূৰ্ণ হৈছে আৰু কিটচেন ছেটো সম্পূৰ্ণ হৈছে, আৰু এতিয়া বাথৰুম হৈ গ'ল, গেটো হৈ গ'ল। গতিকে পিছত যি ইয়াত বনাবলগীয়া যি আছে পিছত ইয়াত কাৰ্বি ছাত্ৰ সন্থা আৰু বিশ্বনাথ জ্যেষ্ঠসকলৰ লগত দল সংগঠনৰ লগত আলাপ আলোচনা কৰি এই গোটেইখিনি কামবিলাকৰ মই পূৰণ কৰিবৰ কাৰণে মই চেষ্টা কৰিম বুলি তেখেতসকলক কৈছে। আমাৰ কাৰ্বিসকলৰ অকল বিশ্বনাথ বিহালী নহয়, আমাৰ অৰুণাচলৰ বসবাস কৰে, মেঘালয়ো আছে, আৰু অসমৰ বেলেগ বেলেগৰ জিলাত কাৰ্বিসকলে বসবাস কৰে। প্ৰায় কাৰ্বি আংলঙৰ বাহিৰে প্ৰায় 4-5 লাখমান কাৰ্বিসকলে বসবাস কৰে। গতিকে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যি সহায়িতা কৰিব লাগে আমি সদায় তেখেতসকলৰ লগত আলাপ আলোচনা কৰি যিবিলাক স্থানীয় কাৰ্বি তাত বসবাস কৰা তেখেতসকলৰ লগত আমি আলাপ আলোচনা কৰি আমি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। ভৈয়ামত কাৰ্বি গতিকে আমি কাৰ্বি ভৈয়াম কাৰ্বি, মেঘালয় কাৰ্বি একে, নাগালেণ্ড থকা কাৰ্বিও একে, মেঘালয় থকা কাৰ্বিও একে, অৰুণাচল থকা কাৰ্বিও ভৈয়ামত থকা কাৰ্বিও একে, পাহাৰত থকা চিৰিয়া থকা বসবাস কৰা কাৰ্বিও একে। গতিকে কাৰ্বি সমস্যা যিকোনো সমস্যা, সেই গোটেইখিনি সমস্যা আমি আলাপ আলোচনাৰ মাজতে সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কাৰ্বি কালচাৰ অট'নমাছ কাউন্সিল গঠনৰ প্ৰক্ৰিয়াটো আমি অলৰেডি হৈ গ'ল, এছেম্বলিও পাছ কৰা হৈছে। গতিকে এইটো সোনকালে হ'ব। আমি নিৰ্বাচনৰ আগে আগে এইটো গঠন কৰিবৰ কাৰণে চেষ্টা কৰিম, আৰু অসম চৰকাৰে